এজন বিধায়কে বাংলাদেশী মানুহক ধৰি ধৰি গালে মুখে চুমা খাবলৈ হয়, বুকুত সাৱটি ল'বলৈ হয়, তেনেহ'লে তেনেকুৱা মানুহে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ ওপৰত দপদপাবলৈ চল পাবই। তেওঁলোকক চল কোনে দিছে? তেওঁলোকক আঙুলি টুৱাই টুৱাই খিলঞ্জীয়া অসমীয়াসকলক মুখ্যমন্ত্ৰীদেৱক আঙুলি টুৱাই টুৱাই হুংকাৰ দিবলৈ কোনে সাহস দিছে? আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে জানো সাহস দিয়া নাই? কিছুমান খিলঞ্জীয়া মানুহে এনেকুৱাখিনি কৰি থৈছে, তেওঁলোকক মিয়া সম্প্ৰদায়ৰ মানুহক আনি ঘৰত খেতি বাতি কৰাইছে, ভাড়া ৰুম সাজি দিছে, সেই ভাড়া ৰুমত ৰাখিছে। তেনেহ'লে চাওক, তেওঁলোকেতো চল পাবই, অসমত থাকিবলৈ কিয় চল নাপাব? আমাৰ অসমীয়া মানুহৰ বাহুত বল নাই নেকি খেতি কৰিবলৈ? নিশ্চয় আছে। নিজৰ পথাৰখনত নিজে যদি হাল বাই খেতি কৰে, তেনেহ'লে চাওকচোন, বাহিৰৰ মানুহ আনি পেলাই আমাৰ নিজৰ অসমখনত খেতি কৰিবলৈ বা তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ খাবলৈ কি প্ৰয়োজন আছে? আমাৰ দুটা হাত দিছে ভগৱানে, দুটা ভৰি দিছে, মজবুত কৰি ৰাখিছে তলৰ পৰা ওপৰলৈকে। তেনেহ'লে আমাৰ এজন অসমীয়া খিলঞ্জীয়াই খেতি কৰিব নোৱাৰে নেকি? নিশ্চয় পাৰে। আনৰ ওপৰত নিৰ্ভৰ কৰাকৈ যদি নিজেই খেতি কৰি স্বাৱলম্বী হ'বলৈ বিচাৰে, তেনেহ'লে বহিৰাগত বাংলাদেশীসকলক আনি ইয়াত খেতি কৰাব প্ৰয়োজন নাই। আৰু এজন বিধায়ক হৈ অখিল গগৈ ডাঙৰীয়াদেৱে যিখিনি কৰি আহিছে আৰু সেইখিনিক লৈ দুষাৰমান কথা ক'বলৈ বিচাৰোঁ। এইকাৰণে বিচাৰোঁ যে এজন খিলঞ্জীয়া অসমীয়া বিধায়ক হৈ তেওঁলোকৰ যি কাম তাক আচলতে কৰিব লাগে। উচ্ছেদীসকলক খবৰ ল'বলৈ গৈছে, তাত কোনো বাধা নাই বা বেয়া পোৱা নাই, কিন্তু তেনেধৰণে মানুহে খবৰ নলয়। বাংলাদেশী মানুহক, মিয়া সম্প্ৰদায়ৰ মানুহক যিখিনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে উচ্ছেদ কৰি তেওঁলোকক নিজৰ জেগাত যাবলৈ বাধ্য কৰাইছে, তেনে সময়ত তেনেকুৱাখিনি কথাই জানো শোভা দিয়ে এজন বিধায়কক? নিশ্চয় নিদিয়ে। আচলতে আমি সৰু মানুহ হ'লেও কিন্তু নাগৰিকত্বৰ অধিকাৰ আমাৰ আছে। গতিকে আমিও দুষাৰ ক'বলগীয়া আছে আৰু আমিও দুষাৰ ক'বলৈ আমাৰো অধিকাৰ আছে। গতিকে সেই অধিকাৰক লৈহে এই কথাকেইটা কৈছোঁ। নিজৰ যিখিনি দায়িত্ব, নিজৰ সমষ্টিৰ দায়িত্ব, নিজৰ অসমখনৰ দায়িত্ব, সেই দায়িত্বখিনি পালন কৰি যাব লাগে। আচলতে এজন বিধায়কৰ কাম সেয়াহে। নিজৰ সমষ্টিক যিখিনি কৰিছে, যিখিনি নাই কৰা, যিখিনি কৰিবলৈ বাকী আছে, তাত ধ্যান দি সেইখিনিহে কাম আচলতে কৰি আগুৱাই নিব লাগে নিজৰ সমষ্টিৰ মানুহখিনিৰ লগতে অসমৰ বাকী থকা মানুহখিনিকো। আমি তাক বহুত ভাল পাইছিলোঁ, অখিল গগৈ ডাঙৰীয়াদেৱক বহুত ভাল পাইছিলোঁ, কিন্তু সেই ভিডিঅ'টো যেতিয়াৰ পৰা দেখিলোঁ সেইখিনি কিন্তু ভাল নালাগিল আৰু তেতিয়াৰ পৰাই তেওঁলোক অকণমান বেয়া লগা হ'ল। লখিমপুৰত গৈ যিখিনি খেতি বাতি কৰিছে, পথাৰত হাল কোৰ বাই মেলি তেওঁলোক খেতি কৰিছে, সেইখিনি কোনো বেয়া কাম কৰা নাই, ধুনীয়া কাম কৰিছে। নিজৰ অসমীয়া, নিজৰ খিলঞ্জীয়া বাই ভনী ঘৰত গৈ পেলাই তেনেখিনি কৰিছে, আমি তাত বেয়া পোৱা নাই। ভিডিঅ' চাইছোঁ আৰু বাতৰি চাইছোঁ, ভাল লাগিছে। তেওঁক সন্মানো যথেষ্ট কৰোঁ, কিন্তু এনেধৰণৰ কিছুমান ভিডিঅ' যদি পাওঁ বাতৰিবিলাকত চাবলৈ, তেতিয়া আমাৰো বেয়া লাগে দিয়কচোন। যেতিয়া এজন খিলঞ্জীয়া বিধায়কে এইখিনি কাম কৰেগৈ, বাংলাদেশীক বুকুত সাৱটি লৈ কপালত যদি চুমা খাবলৈ হয়, তেনেহ'লে চাওক তেওঁক কেনেকৈ আপুনি ভাল পাব? ভাল পাবনে? নিশ্চয় নাপাব। বহুত লোকে তেওঁক ভাল পাইছিলে, আদৰি লৈছিলে, কিন্তু এতিয়া বহুত লোক তেওঁৰ পৰা আঁতৰি গৈছে, তেওঁক বেয়া পাবলৈ লৈছে। আচলতে মমাই যিখিনি কাম কৰি গৈছে, কিন্তু সেইখিনি বহুত ভাল কাম কৰিছে। কাৰণ আমাৰ সোণৰ অসম সদায় সোণৰ অসম হৈ থাকিব লাগিব। ইয়াত খিলঞ্জীয়াৰ অধিকাৰ আছে, গতিকে সেই অধিকাৰ খিলঞ্জীয়াই পাব লাগিব। খিলঞ্জীয়াৰ অধিকাৰ কোনো কাঢ়ি নিব নোৱাৰে। বাংলাদেশী মানুহে আৰু যিমান হুংকাৰ দিলেও কিন্তু খিলঞ্জীয়াৰ মানুহে কেতিয়াও তেওঁলোকক অধিকাৰ নিদিয়ে। মিয়ালেণ্ড পাতিবলৈ তেওঁলোক ইয়াত কোন? তেওঁলোক যাওক নিজৰ জেগাত, মিয়ালেণ্ড পাতে, কিলেণ্ড পাতে, পাতি থাকক। যেতিয়া অসমীয়া জাগিব, হাতত হেংদাং ল'ব, কিন্তু তেতিয়া মিয়াৰ ইয়াত অকণমানো জেগা নাথাকিব, পিঠি ফাটি চিয়াৰ চিৰি হৈ যাব। গতিকে তেওঁলোকৰ অধিকাৰ বাংলাদেশত আছে, গতিকে সেইখিনি অধিকাৰ বাংলাদেশত দেখাব পাৰিব, কিন্তু এইখন খিলঞ্জীয়া অসমত সেইখিনি অধিকাৰ দেখুৱাব নোৱাৰে। আচলতে মমাই যিখিনি কাম কৰিছে খুব ভাল কাম কৰিছে, আৰু যিখিনি আমাৰ অসমীয়া মানুহ উচ্ছেদ কৰিছে, গতিকে তেওঁলোক কিছুমান নৈপৰীয়া মানুহ হ'ব পাৰে, নৈয়ে মাটি খহাই নিয়াৰ পাছত কিন্তু তেওঁলোকৰ তাত থাকিবলৈ স্থান নাইকিয়া হয়। গতিকে তেনেধৰণৰ অসমীয়া কিছুমান খিলঞ্জীয়া মানুহ গৈ ক'ৰবাত অকণমান মাটি
লৈ তেনেকৈ ঘৰ দুৱাৰ বনাই আছে। গতিকে সেইখিনিলৈও অকণমান লক্ষ্য ৰাখি যাতে আমাৰ নিজৰ খিলঞ্জীয়া মানুহখিনিক মাটি পট্টা দিয়ে, সেই মমালৈ বাৰে বাৰে অনুৰোধ জনাই কৈ যাব বিচাৰোঁ। আপুনি যি কাম কৰিছে বহুত ভাল কাম কৰিছে। অনাগত দিনবিলাকত এনেধৰণৰ কামবোৰ কৰি যাওক। আমাৰ অসমখন নিকা হ'ব লাগে। আমি গৌৰৱে ক'ব পাৰোঁ, জয় আই অসম, এইখন আমাৰ সোণৰ অসম। আজিলৈ আহিলোঁ। নমস্কাৰ, বাই বাই, জয় আই অসম।